নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ অসমৰ ভূমিৰ পৰা বাংলাদেশিক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ইতিমধ্যে সকলো বাংলাদেশলৈ পৰিণত হ'বলৈ গৈ আছে গতিকে আমি সকলোৱে এতিয়া সতৰ্ক হ'ব লাগিব আমি নিজৰ মাটি নিজৰ ভূমি আমি সকলোৱে সুৰক্ষিত ৰাখিব লাগিব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত জন্মভূমিৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমৰ ভূমিৰ পৰা বাংলাদেশিক সকিয়নি মুখ্যমন্ত্ৰী কোনেও অসমলৈ নাহিব বাংলাদেশিক আদৰি নলয় অসমে নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে আৰু এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ বঙালী কৰ পৰা শত্ৰু হল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সিসকল কেনেকৈ আমাৰ বন্ধু হ'ব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা বাংলাদেশী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কেইবাটাও মন্তব্য বংগীয় মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ তথ্য ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গল বাংলাদেশী সকিয়নি কোনেও অসমলৈ নাহিব কোনেও যাতে বাংলাদেশৰ পৰা অসমলৈ নাহে যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ আমাৰ বন্ধু হ'ব অসমৰ ভূমিৰ পৰা বাংলাদেশী সকিয়নি মুখ্যমন্ত্ৰীৰ আৰু কোনেও অসমলৈ নাহিব বাংলাদেশীক আদৰি নলয় কোনেও নামনি অসমৰ এখনকৈ জিলা এতিয়া হেৰুৱাইছে অসমে এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ বঙালীকৰ পৰা শত্ৰু হল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ জন্মভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমীয়া যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু বৰ্তমান সময়ত যেটো উচ্ছেদ চলি আছে আৰু বাংলাদেশী সন্দৰ্ভত কঠোৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আৰু প্ৰত্যেকটো দিনতে প্ৰায় বাংলাদেশীসকলৰ বিৰুদ্ধে অভিযান চলি আছে তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এইবাৰ অসমৰ ভূমিৰ পৰা উল্লেখ কৰিছে বাংলাদেশীক সকিয়নি দিছে যে বাংলাদেশী অসমত ভুলতো নাহিব অসমে কেতিয়াও আকুৱালি নলয় বাংলাদেশীক অসমে কেতিয়াও মানি নলয় বাংলাদেশী গতিকে বাংলাদেশৰ পৰা অসমলৈ আহিবলৈ কোনেও সাহস নকৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বংগীয় মুছলমানক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ তথ্য ধুবুৰী বৰপেটা ইতিমধ্যে আমাৰ হাতৰ পৰা ওলাই গৈছে বাংলাদেশী সকিয়নি কোনেও অসমলৈ নাহিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম কৰিব নালাগে আমিতো আজানৰ দেশৰ মানুহ আমি থাকি কোনো কথা নাই কাৰণ শংকৰ আৰু আজান আছে কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি কতোতো এনেকুৱা তথ্য নাই কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজান ভূমি নিজৰ জাগাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব
মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব, দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, আমি একেলগে সৰস্বতী মাক পূজা কৰিম, আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম, সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম, কিন্তু ওলাই আহি কম এওঁ বঙালী দেই, এওঁ অসমীয়া। আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে, একেলগে নাম নকৰে, পাল নাম নকৰে, তেওঁলোক আমাৰ বন্ধু, কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ। ই কেনেধৰণৰ পলিটিকেল ডেফিনেশ্যন, ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা? জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা, এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। সেই মই দ্বিধাহীনভাৱে ক'ব পাৰো, শংকৰ আৰু আজান নহয়, শংকৰ আৰু মাধৱ। আজান ফকীৰ সন্মান কৰো, তেওঁ নিজৰ জেগাত থাকিব, কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত? শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত? মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই। আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলে? কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলে? কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সোমোৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল, কেনেকে অস্ত্ৰ বনাব লাগে শিকাইছিল, আৰু আজি যদি লাচিত জিকিছে, গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা। এইবিলাক সাধাৰণ কথা নহয়। বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ। আজি তেওঁলোকে, আজি অসমৰ বহু মানুহে কাৰ্বি আংলঙৰ গণ্ডগোল হ'ল, নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে, নেপাল সদৃশ। এতিয়া মোক প্ৰশ্ন কৰক, নেপালততো আন্দোলন হৈ গ'ল, নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি? নেপালৰ ৰাস্তা ঘাটবিলাক পকী হৈ গ'ল নেকি? নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি? আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব, কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাক দেখাওক। বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল, বাংলাদেশত ক্ষমতা উৎখাত কৰিলে, হাছিনা ওলাই আহিলে, ইমানলৈকে ঠিক আছে, কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল? তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয়? হিন্দুক জীৱন্তে অগ্নিদগ্ধ কৰা হ'ল। ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে। আপুনি উদাহৰণ আমাক দেখুৱাওক, আন্দোলনলৈকে, বিপ্লৱলৈকে, বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক। সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয়। মই বিপ্লৱ কৰিছো, কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই, তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে। বিপ্লৱে সমাজৰ পৰিৱৰ্তন